হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি 12 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে চাম যিখিনি নেকি আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰে ADRE হওক APSC হওক আছাম পুলিচ আৰু ডিফাৰেণ্ট আমাৰ যিমান ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ থাকে যিখিনি নেকি আমি চ'ৰ্চ কৰিছোঁ ইম্পৰ্টেণ্ট ডেইলি আমাৰ নিউজ পেপাৰ্ছখিনিৰ পৰা আৰু এই গোটেইখিনি লেকচাৰ্ছৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে এনেকুৱা ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ঠিক আছে চ' আমি আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে থাৰ্ড কল্যাণ বৰুৱা মেম'ৰিয়েল এৱাৰ্ড এই গোটেই টপিকটো আমি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ'ত আমি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ চ' আজি সেই যোৱাকালি আমি বঁটা দিয়া যোনটো নিউজ সেইখিনিৰ বিষয়ে আমি অলপমান আকৌ চাই লওঁ ৰাইট চ' ইয়াতে দ্য থাৰ্ড কল্যাণ বৰুৱা মেম'ৰিয়েল এৱাৰ্ড দিয়া গৈছে ক'ত দিয়া গৈছে আমাৰ নিউ দিল্লীত যোৱাকালি ৰাইট ইয়াতে তোমালোকৰ 4 জাৰ্নেলিষ্ট ফ্ৰম দি নৰ্থ ইষ্ট ৱাৰ অনাৰ্ড চ' আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 4জন ইয়াতে পত্ৰকাৰক এই বঁটাটো ইয়াতে দিয়া গ'ল তাৰ লগতে কোনে পাইছে এই বঁটাটো মনালিছা চাংকিজা ক'ৰ এওঁ নাগালেণ্ড পেজৰ তেওঁ ইয়াতে এজন সাংবাদিক They received the Lifetime Achievement Award for her long-standing contribution to the journalism in the region. তেওঁ যোনটো পত্ৰকাৰিতাত বা নিজৰ সংবাদ জীৱনত যিমানখিনি তেওঁ অৱদান দিছিলে লাইফ লং যোনটো এচিভমেণ্ট তাৰ কাৰণে এই গোটেই এৱাৰ্ডটো তেওঁক দিয়া হৈছে থাৰ্ড কল্যাণ বৰুৱা এৱাৰ্ড চ' তোমালোকক কুৱেশ্যন সুধিব পাৰে যে কল্যাণ বৰুৱা এৱাৰ্ড কোনে পাইছে ৰাইট বা কল্যাণ বৰুৱা এৱাৰ্ড কোনটো ফিল্ডত দিয়া হয় জাৰ্নেলিজিমৰ ফিল্ডত দিয়া হয় আই বিলিভ তোমালোকে সেইখিনি বস্তু পাৰি যাবা কুৱেশ্যনত চ' তাৰপিছত আৰু এজনক দিয়া গৈছে তেওঁ হৈছে অনাৰেবল অমল গোস্বামী তেওঁ হ'ল ইয়াতে চিফ ষ্টাফ কিহৰ দৈনিক জনভূমি ৰিপৰ্টাৰ ৰাইট এণ্ড হি ইজ ফ্ৰম দি প্ৰিণ্ট কেটেগৰী অ'কে চ' আগৰ এওঁ আছিলে ইয়াতে প্ৰিণ্ট কেটেগৰী এওঁ ইয়াতে প্ৰিণ্ট কেটেগৰী হয় এণ্ড চেত্ৰীমায়ুম প্ৰেমচন্দ ৱাজ এৱাৰ্ডেড ইন দি ইলেক্ট্ৰনিক মিডিয়া কেটেগৰী চ' ইলেক্ট্ৰনিক মিডিয়া কেটেগৰীত ইয়াতে এওঁক ইয়াতে দিয়া হৈছে চ' ইয়াৰ নামকেইটা প্লিজ তোমালোকে এবাৰ চাই ল'বা এক্সামিনেশ্যনত তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যনো এক্সপেক্ট কৰিব পাৰা যদি কল্যাণ বৰুৱা এৱাৰ্ড কিহৰ ওপৰত দিয়া আছে বুলি সোধে ৰাইট আৰু তাৰ লগতে তোমালোকে ইয়াতে ডাইৰেক্ট কুৱেশ্যনছো এক্সপেক্ট কৰিব পাৰা প্ৰিণ্ট কেটেগৰীৰ পৰা ঠিক আছে চ' আমি নেক্সট টপিকলৈকে যাওঁ সেইটো হৈছে টপিক নম্বৰ 2 ডেট ইজ দি 13th ইষ্টাৰ্ণ হিমালয়ান নেচাৰনমিক্স ফ'ৰাম 2025 এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ বাট ষ্টিল যিহেতু এইটো নিউজত আছে আমি অলপমান ডিছকাশ্যন কৰি লওঁ কিন্তু এই টপিকটো আমি ইউজফুল নিজে বনাব পাৰোঁ যেতিয়া আমি মেইনছৰ এক্সাম যেতিয়া লিখিম ৰাইট বিলিভ মি আজিকালি কুৱেশ্যনছ যেতিয়া আমি মেইনছৰ পেপাৰ যেতিয়া লিখোঁ এনভাইৰমেণ্ট এণ্ড ইক'লজিৰ কুৱেশ্যন আমি GS2ৰ গাভাৰ্নেন্সতো দেখা পাওঁ আমি GS3টো দেখা পাওঁৱেই তাৰ লগতে আমি এথিক্সত হওক বা সকলোতে দেখা পাওঁ এজ এন এক্সাম্পল এনেকুৱা ফ'ৰাম বা এনেকুৱা ডিছকাশ্যনবিলাক আমি মেইনছত পুট কৰিব পাৰোঁ ঠিক আছে চ' ইয়াৰ বিষয়ে আমি চাই লওঁ এইটো চ' থিম ইয়াৰে কি আছিলে ছাষ্টেইনেবল লেণ্ড ফিউচাৰ্ছ তাৰ লগতে ভেনিউ ক'ত পাতিছিলে এইটো গুৱাহাটী ইউনিভাৰ্চিটিত য'ৰ পৰা নেকি ইয়াতে পেৰেলেল ছেশ্যনছ আছিলে IIT গুৱাহাটীটো আছিলে কটন ইউনিভাৰ্চিটি আৰু ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিটো আছিলে তো ইয়াতে কিহৰ ওপৰত ডিছকাশ্যন কৰা হৈছে ৰিজেনেৰেটিভ পাথৱেজ ফৰ দি ইষ্টাৰ্ণ হিমালয়া বা থাৰ্ড পলৰ ওপৰত কেনেকৈ আমি ছাষ্টেইনেবলি ডেভেলপ কৰিব পাৰোঁ ৰাইট ক্লাইমেট লিডাৰশ্বিপ কেনেকৈ আমি আমাৰ ইক'লজি আৰু আমাৰ ক্লাইমেট কেনেকৈ চেঞ্জ ৰখাব পাৰোঁ ক্লাইমেট জাষ্টিছ কমিউনিটি ষ্টিৱাৰ্ডশ্বিপ এথিক্স বুলি এটা বস্তু আছে এথিক্সত অ'কে ষ্টিৱাৰ্ডশ্বিপ এথিক্স বুলি এটা ৱৰ্ড আছে য'ত নেকি আমি কম্পেশ্যনেটেড ৱেত কি কৰোঁ আমি ইয়াতে আমাৰ নেচাৰ বা আমাৰ পৰিয়াবৰণৰ কাৰণে আমি কাম কৰোঁ আমাৰ পৰিৱেশৰ কাৰণে ছাষ্টেইনেবল লেণ্ড ইউজ ৰিজেনেৰেটিভ লাইভলিহুড চাৰ্কুলাৰ ইকনমি আৰু ইক'লজিকেল ৰিষ্টৰেশ্যন চ' সকলোখিনি ইয়াতে ডিছকাছ কৰা হৈছে যিখিনি সৈতে নেকি আমি কি কৰিম ক্লাইমেট চেঞ্জ আমি যাতে ৰোধ কৰিব পাৰোঁ বা ৰিজেনেৰেটিভ টেকন'লজি তাতে লগাব পাৰোঁ চ' তাৰপিছত আহে আৰু কি কৰিছিলে ইয়াতে মডাৰ্ণ অট'মেশ্যন AI ড্ৰিভেন গ'ডছ জেনেৰেটিং দি লিমিটেড জবছ ইয়াৰ ওপৰতো ডিছকাশ্যন কৰিছিলে ইনক্ৰিজিং ইনইকুৱেলিটি ৰাইট আমাৰ ইয়াতে ধনী আৰু দুখীয়াৰ যোনটো পৰিমাণ বহুত বেছি বাঢ়ি গৈ আছে তাৰ লগতে আমাৰ বতৰ বা ক্লাইমেটৰ ওপৰত আমাৰ এনভাইৰমেণ্টৰ যিখিনি লছ হৈ আছে তাৰ ওপৰতে এওঁলোকে ডিছকাছ কৰিছিলে এণ্ড ইণ্ডিয়া ইজ অলৰেডি ফেচেছ 5 to 6% GDP লছ উইথ আ 2 ডিগ্ৰী চেণ্টিগ্ৰেড ৰাইজ তোমালোকে সকলোৱে জানা আমাৰ পেৰিছ ক্লাইমেট যোনটো ডিল আছিলে ৰাইট পেৰিছ ক্লাইমেট ডিল কেতিয়া হৈছিলে আমাৰ COP19ত কেতিয়া হৈছিলে 2015ত তাতে আমাৰ ৰখা এটা টাৰ্গেট আছিলে যে বাই
100 চন যোনটো আমাৰ যোনটো আছিলে যে এইটো চেঞ্চুৰীত আমি এটলিষ্ট 2 ডিগ্ৰী চেণ্টিগ্ৰেডে ৰাইজ কৰিব দিম যদি এই 2 ডিগ্ৰী চেণ্টিগ্ৰেড যদি আমাৰ ৰাইজ হৈ যায় তেতিয়াহ'লে ভাৰতৰ অলমষ্ট GDP বহুতখিনি লছ হ'ব an urgent shift to post-growth models তাৰ লগতে focused on justice and planetary boundaries ঠিক আছে চ' গ্ল'বেল চাউথ যেনে গ্ল'বেল চাউথ বুলি ক'লে আমি কি বুজো যিমানকেইখন আমাৰ ডেভেলপিং কাণ্ট্ৰিজ আছে য'ত নেকি আহে কি ইণ্ডিয়া ব্ৰাজিল চাউথ আফ্ৰিকা ৰাইট এওঁলোকে এটা স্পেচিয়েল ৰেছপনচিবিলিটি নিজৰ লগত আছে বুলি ইয়াতে ডিছকাশ্যন কৰা গৈছে আৰু তাৰ লগতে এই চামিটখনতে লঞ্চ অফ দি এছিয়ান এলিফেণ্ট ছেক্ৰেটেৰিয়েট এনহান্সিং দি লং টাৰ্ম এফৰ্টছ ফৰ এক্ৰছ দি ব্ৰহ্মপুত্ৰ এণ্ড ইষ্টাৰ্ণ হিমালয়ান ৰিজন ৰাইট চ' এছিয়ান এলিফেণ্ট ছেক্ৰেটেৰিয়েট ক'ত লঞ্চ কৰা হৈছিলে বুলি যদি সোধে বা কোন চনত লঞ্চ কৰিছিলে বুলি যদি সোধে ত' তোমালোকে আই বিলিভ কুৱেশ্যনছখিনি কৰিব পাৰিবা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 3 যোনটো নেকি হৈছে সুপ্ৰিম কোৰ্ট অন আৰ্টিকল 21 ভাৰ্চেছ দি নেশ্যনেল ছিকিউৰিটি চ' যিহেতু এটা কেছৰ ওপৰত ইয়াতে কিছুমান ৰায় প্ৰদান কৰিছে বা অৰ্ডাৰ কিছুমান দিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা সেইখিনি আমি এই নিউজটোত চাম কেছটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এক্সাম পইণ্ট অফ ভিউৰ পৰা সুপ্ৰিম কোৰ্টে কি কৈছে এইটো বেছি ইম্পৰ্টেণ্ট এতিয়া এনেকুৱা ইছ্যুজবিলাক বা এনেকুৱা নিউজবিলাক আমি কেনেকৈ দেখাব পাৰোঁ MCQ পেপাৰত আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ ফৰ্মত সদায় দেখা পাওঁ অ'কে চ' ইয়াতে আমি এই কুৱেশ্যনটো চাই লওঁ দ্য কোৰ্ট ৰিএফাৰ্মড ডেট আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ষ্টেণ্ড অন দি হায়েষ্ট পেডেষ্টেল যে ৰাইট টু লাইফ আৰু পাৰ্চনেল লিবাৰ্টি কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে আমাৰ আৰ্টিকল নম্বৰ 21ৰ আণ্ডাৰত পলিটিৰ ৰাইট চ' ইয়াৰে হায়েষ্ট পেডেষ্টেল মানে এইটো বস্তু ছেফগাৰ্ড কৰাত সুপ্ৰিম কোৰ্টে বহুতখিনি ইয়াতে ইম্পৰ্টেঞ্চ দিয়ে তাৰ লগতে তেওঁলোকে এইটোও কৈছে সুপ্ৰিম কোৰ্টে যে ইণ্ডিভিজুৱেল ৰাইটছ বা আমাৰ ব্যক্তিগত যিমানখিনি অধিকাৰ আছে সেইবিলাক তোমালোকৰ কি হয় এবছলিউট নহয় অ'কে মানে সেইটোৱে সকলোতকৈ ওপৰৰ নহয় তাৰ ওপৰত কি হয় আমাৰ নেশ্যনেল ছিকিউৰিটি মানে আমাৰ ৰাষ্ট্ৰৰ ইয়াতে ছিকিউৰিটি বা সুৰক্ষাৰ ওপৰত যেতিয়া কথা আহে তেতিয়া আমাৰ ইণ্ডিভিজুৱেল বা ব্যক্তিগত ৰাইট আমাৰ ব্যক্তিগত যিমানবিলাক অধিকাৰ আছে সেইবিলাক ইয়াতে খৰ্ব হয় কেতিয়াবা ঠিক আছে দ্য ইণ্ডিভিজুৱেলছ কেনট অলৱেজ বি দ্য চেণ্টাৰ অফ দি এটেনশ্যন rights under Article 21 must always be protected. But where the nation's security or integrity is concerned, that cannot be the sole ground for granting the bail. So এই গোটেই কেছটোত বেইল গ্ৰাণ্ট কৰাৰ কথা কৈছিলে য'ত নেকি সুপ্ৰিম কোৰ্টে কৈছে যদি আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ ইয়াতে হানি হৈ আছে বা ৰাষ্ট্ৰৰ সুৰক্ষাৰ যদি মেটাৰ কিছুমান আহিছে তেতিয়াহ'লে ব্যক্তিগত যিমানবিলাক আমাৰ অধিকাৰ থাকে ৰাইট কিহৰ আণ্ডাৰত আছে আমাৰ মৌলিক অধিকাৰৰ আণ্ডাৰত সেইখিনি আমাৰ কেতিয়াবা খৰ্ব হ'ব পাৰে ঠিক আছে চ' তাৰপিছত আহে কিছুমান ডিছকাশ্যন যেনেকৈ লিবাৰ্টি ভাৰ্চেছ ছিকিউৰিটি মাষ্ট বি বেলেঞ্চ তেওঁলোকে কৈছে তাৰ লগতে ইন চেঞ্চিটিভ কেছেছ ইনভলভিং টেৰৰিজিম সন্ত্ৰাসবাদ চেবটেজ অৰ থ্ৰেটছ টু নেশ্যনেল ইণ্টিগ্ৰিটি কোৰ্টছ মাষ্ট এডপ্ট এ ৱাইডাৰ পাৰ্চপেক্টিভ ৰাইট কোৰ্টবিলাকে ইয়াতে নিজৰ ফিল্ড অফ ভিউটো ডাঙৰ কৰি কিনে ইয়াতে ডিচিশ্যন লোৱাটো ইম্পৰ্টেণ্ট বুলি কৈছে নেশ্যনেল ইণ্টাৰেষ্ট কেন অভাৰ ৰাইট দি ইণ্ডিভিজুৱেল লিবাৰ্টি ইন এক্সেপশ্যনেল ছিটুৱেশ্যনছ যদি আমাৰ ইয়াতে যুদ্ধ হয় ৰাইট কিছুমান ইমাৰ্জেঞ্চি ছিটুৱেশ্যন যদি আহি পায় তেতিয়া আমাৰ নেশ্যনেল ইণ্টাৰেষ্ট বা ৰাষ্ট্ৰৰ হিতটো বেছি ইম্পৰ্টেণ্ট আমাৰ ব্যক্তিগত হিততকৈ তাৰ লগতে আৰ্টিকল 21 ইজ ষ্ট্ৰং বাট নট এবছলিউট এইটোৱে তোমালোকৰ সকলোতকৈ ওপৰত নহয় নেশ্যনেল ছিকিউৰিটি কনচিডাৰেশ্যনছ কেন লিমিট পাৰ্চনেল লিবাৰ্টি স্পেচিয়েলি ইন কেছেছ অফ টেৰৰিজিমৰ থ্ৰেট টু ছভাৰেণ্টি আমাৰ সাৰ্বভৌমত্বৰ ওপৰত যদি ইয়াতে কিছুমান কুৱেশ্যনছ আহি যায় বা ইয়াতে যদি কিছুমান আমাৰ ইয়াতে থ্ৰেটছ যদি আহে তেতিয়া আমি কি হ'ব আমাৰ আৰ্টিকল 21টো আমাৰ খৰ্ব হ'ব ঠিক আছে ৰাইট দ্য জুডিচিয়াৰী মাষ্ট পাৰফৰ্ম এ বেলেঞ্চিং এক্ট বিটুইন দি ইণ্ডিভিজুৱেল ৰাইটছ এণ্ড কালেক্টিভ ছিকিউৰিটি অ'কে চ' আমাৰ যিমানকেইখন কোৰ্টছ আছে বা ন্যায়পালিকা যোনটো আছে সেই ন্যায়পালিকাই কি কৰিব লাগিব আমাক বেলেঞ্চ কৰিব লাগিব আমাৰ ব্যক্তিগত যিমানবিলাক অধিকাৰ থাকে আৰু আমাৰ কালেক্টিভ ছিকিউৰিটি মানে সকলোৰে সুৰক্ষা ইয়াতে নিশ্চিত কৰিব লাগিব কোৰ্টবিলাকে সেনেকৈ কাম কৰাটো উচিত বুলি ইয়াতে সুপ্ৰিম কোৰ্টে কৈছে তাৰ লগতে কোৰ্টছ কেন ৰিফিউজ টু কেঞ্চেল বেইল ইফ ন' ফ্ৰেছ ইন দিছ ইনস্ক্ৰিমিনেটিং মেটেৰিয়েল ইজ প্ৰেজেণ্টেড ইভেন ইফ দে ছিৰিয়াছ কেছেছ অ'কে ৰাইট চ' ইয়াতে আজিৰ ডিছকাশ্যনটোত ইমানখিনি আছিলে আই বিলিভ তোমালোকৰ এই ছেশ্যনটো কৰি কিনে ভাল লাগিল চ' তোমালোকৰ যদি এই ক্লাছটোৰ PDF বিচাৰিব খোজা আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি কিনে আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ ভিডিঅ' আৰু যিমানবিলাক আমি ভিডিঅ' ছিৰিজ লৈ আহিম ৰাইট আমাৰ হাইকোৰ্টৰ এক্সামিনেশ্যন হওক বা ADRE হওক বা আছাম পুলিচৰ কনষ্টেবলৰ এক্সামিনেশ্যন হওক বা ইনফেক্ট APSC প্ৰিলিমছ বা মেইনছৰ এক্সামিনেশ্যনছ হওক অ'কে
থেংক ইউ এভৰিৱান হেভ এ গুড ডে